কোনজন মানুহৰ প্ৰাৰ্থনা প্ৰথমেই শুনে ভগৱানে? কোনজনক প্ৰথমেই সহায় কৰিবলৈ নিজেই আহে ভগৱান? এই কথা আপুনি বাৰু জানেনে? নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আমি সকলোকে স্বাগতম জনাইছোঁ। মানুহৰ গাত কি গুণ থাকিলে সেই মানুহক শত কোটি বিপদৰ পৰা বাৰু ভগৱানে ৰক্ষা কৰে আপুনি জানেনে? মাত্ৰ 3টা গুণ থকা মানুহকেই ভগৱানে শত কোটি বিপদৰ পৰা ৰক্ষা কৰে। এই 3টা গুণ থকা মানুহৰ জীৱনলৈ যিমান বিপদ বিঘিনি নাহক কিয় ভগৱানে শেষ মুহূৰ্তত হ'লেও তেওঁলোকক থাপ মাৰি ধৰে, অৰ্থাৎ ৰক্ষা কৰে। ভগৱানে সেই 3টা গুণ থকা মানুহক অপাৰ কৃপা কৰে। আপোনাৰ লগতো কেতিয়াবা এনেকুৱা হৈছেনে? এজাক ডাঙৰ ধুমুহা আহিছিল আপোনাৰ জীৱনলৈ আৰু সেই ধুমুহাজাক আপুনি গম নোপোৱাকৈ পাৰ হৈ গ'ল। ভয় খাইছিল, কিন্তু সেই ধুমুহাজাকে আপোনাক একোৱেই ক্ষতি কৰিব নোৱাৰিলে। যদি এনেকুৱাও আপোনাৰ জীৱনত হৈছে তেন্তে কমেণ্ট কৰি জনাবচোন, কাৰণ হাজাৰ ধুমুহা আহিলেও ভগৱানৰ কৃপা যিজনৰ গাত থাকে সেইজনক হাজাৰ ধুমুহায়ো একো কৰিব নোৱাৰে। যিজনৰ গাত 3টা গুণ থাকে তেওঁৱেই বিপদৰ পৰা ৰক্ষা পৰে। এই 3টা গুণ থকা মানুহক হেনো সহায় কৰিবলৈ স্বয়ং ভগৱান নিজেই আহে। আমি সকলোৱে বিচাৰোঁ আমাৰ শত কোটি বিপদ বিঘিনিৰ পৰা ভগৱানে যাতে আমাক ৰক্ষা কৰে। সকলো অপায় অমংগলত যাতে ভগৱান আমাৰ সাৰথি হয়, ভগৱান যেন আমাৰ লগত থাকে, সেয়াই আমি অন্তৰৰ পৰাই কামনা কৰোঁ। কিন্তু সকলোকে জানো ভগৱানে সহায় কৰে? নিশ্চিতভাৱে নকৰে। আমাৰ মাজতে এনেকুৱা বহু লোক আছে যি নিতৌ পূজা প্ৰাৰ্থনা কৰাৰ পিছতো ভগৱানে চকু মেলি নাচায়। কিয় নাচায় জানেনে? ইয়াৰ কাৰণ সেই মানুহজনৰ ভিতৰতেই সোমাই আছে। যদি নিয়মিত পূজা প্ৰাৰ্থনা কৰাৰ পিছতো ভগৱানে সহায় নকৰে তেন্তে ভগৱানেনো কেনেকুৱা মানুহক সহায় কৰে? যদি ভগৱানক আপুনি শুদ্ধ অন্তৰেৰে বিশ্বাস কৰে তেন্তে ভগৱানৰে নাম লৈ এই ভিডিঅ'টো এবাৰ চাই দিয়ক, সকলো কথা আপুনি বুজিব পাৰিব। ভগৱানে কোনজন মানুহক বিপদত থাপ মাৰি ধৰে আৰু তাৰ বাবে মানুহৰ কি গুণ থাকিব লাগিব? যদি আপোনাৰ গাটো এনেকুৱা গুণ আছে তেন্তে আপোনাকো ভগৱানে বিপদত থাপ মাৰি ধৰিব। কি কি গুণ থাকিব লাগিব সেয়া জানিবলৈ এই ভিডিঅ'টো চাই দিয়ক। প্ৰথম কথাটো হ'ল, পূজা প্ৰাৰ্থনা কৰিলেই ভগৱানে সহায় কিয় নকৰে বা কিয় চকু মেলি নাচায়, আৰু কোনজন মানুহৰ লগত ভগৱান অনবৰতে ছাঁৰ দৰে লাগি থাকে বা তেওঁক সঠিক পথেৰে আগুৱাই নিয়ে, সেয়াহে মূল কথা। এই সকলোবোৰৰ উত্তৰ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া মূল্যৱান জ্ঞানৰ মাজতেই আমি বিচাৰি পাম, যাক আমি গীতা জ্ঞান বুলি কওঁ। ভগৱান শ্ৰীকৃষ্ণই গীতাৰ মাধ্যমেৰে অৰ্জুনক যি জ্ঞান দিছিল সেই জ্ঞান আপুনিও যদি লৈ জীৱন বাটত আগুৱাই যাব পাৰে তেন্তে কোনো বিপদ বিঘিনিয়ে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। সদায়ে আপুনি ভগৱানৰ অসীম কৃপা লাভ কৰি থাকিব। কি গুণ থাকিব লাগিব আপোনাৰ গাত? মূল কথাটো হ'ল, ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু আস্থা আপোনাৰ থাকিবই লাগিব। হয়তো আজি আপুনিও ক'ব, ভগৱানক দেখোন মই খুব বিশ্বাস কৰোঁ, ভগৱানৰ প্ৰতি মোৰ গভীৰ বিশ্বাস আছে, আস্থা আছে। সকলোৱে ক'ব ভগৱানক বিশ্বাস কৰোঁ বুলি। কিন্তু চাবচোন, যেতিয়াই আমাক বেয়া পৰিস্থিতিয়ে ঘেৰি ধৰে, চাৰিওফালে যেতিয়া অন্ধকাৰ দেখোঁ, নিজক চম্ভালিব নোৱাৰা এক অসহায় পৰিস্থিতিৰ আমি সন্মুখীন হওঁ, তেতিয়া কিন্তু আমি ভগৱানক দোষ দিয়াহে আৰম্ভ কৰোঁ। এটা কথা সদায় মনত ৰাখিব, যদি আপুনি কিবা এটা পাইছে তেন্তে সেয়া ঈশ্বৰৰ কৃপা, আৰু যদি আপুনি কিবা এটা নাই পোৱা বা সফল হোৱা নাই তেন্তে সেয়া ঈশ্বৰৰ ইচ্ছা। যদি আপুনি এনেকৈয়ে ভাবি ল'ব পাৰে তেন্তে আপোনাৰ জীৱনত কোনো বিপদ বিঘিনিয়ে একো ক্ষতি কৰিব নোৱাৰে। যদি আপুনি কিবা এটা নাই পোৱা তেন্তে সেয়া ঈশ্বৰৰ ইচ্ছা। ঈশ্বৰে কেতিয়াও ভক্তৰ বেয়া চিন্তা নকৰে, কাৰণ আপোনাৰ হিতৰ বাবেহে আপুনি সেই বস্তুটো লাভ কৰা নাই। এইবুলি যেতিয়াই আপুনি ধৰি ল'ব পাৰিব বিপদ বিঘিনিয়ে জানো আপোনাক কিবা ক্ষতি কৰিব পাৰিব? ডেফিনেটলি নোৱাৰে। কিন্তু আমি এনেকুৱা নকৰোঁ। আমি জীৱনত সন্মুখীন হোৱা সকলো বেয়া পৰিস্থিতিৰ বাবে ভগৱানকেই দোষাৰোপ কৰি আমি খং ক্ষোভতেই ভগৱানক স্মৰণ কৰিবলৈ এৰি দিওঁ। সেয়া উচিত নহয়। এটা কথা হয়, সামান্য বিপদ হ'লে সেই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ প্ৰথম অৱস্থাত আমি ভগৱানক খুব কাকুতি মিনতি কৰোঁ, কিন্তু লাহে লাহে যেতিয়া আমাৰ বিপদ বাঢ়ি যায় তেতিয়া ভগৱানৰ ওপৰতো আমাৰ বিশ্বাস কমি আহিবলৈ ধৰে।
অৰ্থাৎ ইমান পূজা প্ৰাৰ্থনা কৰাৰ পিছতো ভগৱানে কিয় চকু মেলি নাচালে এনেকেই ভাবি লওঁ। কিন্তু সেয়া যে ভগৱানৰ ইচ্ছা সেয়া আমি ভাবি ল'ব নোৱাৰোঁ। ফলত আমি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ এৰি দিওঁ। এনেকুৱা লাগে কি লাভ ভগৱানৰ নাম লৈ। ইমান প্ৰাৰ্থনা কৰাৰ পিছতো তেওঁ আমাক দেখা নাইনে? মনত ৰাখিব, এই ভাৱনা লৈ থকা মানুহক কেতিয়াও ভগৱানে সহায় নকৰে। ভগৱানে সেইজনকহে কৃপা কৰে যি হাজাৰ বিপদতো ভগৱানক পাহৰি নাযায়, একেদৰেই পূজা প্ৰাৰ্থনা কৰি থাকে ভগৱানক। ধৰক দুদিন ধৰি আপুনি খাবলৈ একোৱেই পোৱা নাই, আপুনি পানী এবটলো পোৱা নাই, তেনেস্থলত আপুনি যদি ভগৱানক তাৰ বাবে দোষাৰোপ কৰে তেন্তে লাভ হ'ব জানো? কিন্তু ইয়াৰ বিপৰীতে যদি সেয়া ভগৱানৰে ইচ্ছা বুলি আপুনি ধৰি লয় তেন্তে ৩ নম্বৰ দিনটোত কিন্তু আপুনি লঘোণে থাকিবলগীয়া নহয়। সেইবাবে সদায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব। যদি কিবা পোৱা নাই তেন্তে সেয়া ভগৱানৰ ইচ্ছা বুলি মানি ল'বলৈ চেষ্টা কৰক। গতিকে যিমানেই জটিল সময় নাহক লাগিলে কেতিয়াও ভগৱানক প্ৰাৰ্থনা কৰিবলৈ এৰি নিদিব। সংকটকালত তেতিয়া ভগৱানেও আপোনাক পাহৰি নাযায়। দ্বিতীয় কথাটো হ'ল শৰণাগত হোৱা। আপুনি ভগৱানৰ শৰণাপন্ন হ'বই লাগিব। নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰিব পাৰিব লাগিব। কাৰণ ভগৱানৰ অনুমতি অবিহনে এই সৃষ্টিত এটা গছপাতো লৰিব নোৱাৰে। তেনেস্থলত আপুনি মই কি? সেইবাবে নিজকে ভগৱানক সমৰ্পণ কৰি দিয়ক। ভগৱানৰ শৰণাগত হওক। সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু বিনাশকৰ্তাৰ চৰণত নিজকে সমৰ্পণ কৰি দিয়ক। যেতিয়াই আপুনি নিজকে সমৰ্পণ কৰি দিব পাৰিব, ভগৱানৰ শৰণাগত হ'ব, সকলো তেওঁৰেই ইচ্ছা বুলি তেওঁৰ চৰণত পৰি দিব, তেতিয়াই আপোনাক তেওঁ চকু মেলি চাব আৰু আপোনাৰ শতকোটি বিপদত তেওঁ আপোনাক ৰক্ষা কৰিব। এটা কথা আপুনি জানেনে? আপুনি যে উশাহ লৈছে, মোৰ যে এই ভিডিঅ'টো একান্ত মনেৰে আপুনি শুনি আছে, এই সকলোবোৰ কিন্তু ঈশ্বৰৰ ইচ্ছাতেই সম্ভৱ হৈছে। সেইবাবে আমি যেতিয়া ভগৱানৰ শৰণাপন্ন হ'ম তেতিয়াই আমাক ঈশ্বৰে সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰি এক সঠিক পথ দেখুৱাব, যি পথেৰে গ'লেই আপুনি মুক্তিৰ সন্ধান পাব। নিতৌ 5 মিনিট সময় ভগৱানৰ বাবে উলিয়াওক। দিনটোৰ যিকোনো 5 মিনিট সময়। এই 5 মিনিট সময় আপুনি একান্ত মনে ভগৱানক স্মৰণ কৰক। চাওক, ভগৱানক পূজা প্ৰাৰ্থনা কৰিবলৈ আপুনি দিনৰ দিনটো কৃষ্ণ কৃষ্ণ কৰি থাকিলেই নহ'ব। আপুনি লাগিলে সেই 5 মিনিট সময়ত এবাৰেই কৃষ্ণ বুলি কওক, সেইখিনিয়ে ভগৱানে পাই যাব। এই কৃষ্ণ বুলি কওঁতে শুদ্ধ অন্তৰ আৰু নিষ্কাম ভাৱনা খুবেই গুৰুত্বপূৰ্ণ। নিষ্কাম ভাৱনা যাৰ আছে তেওঁৰ লগতেই ভগৱান আছে। তৃতীয় গুণটোৱেই হৈছে এই নিষ্কাম ভাৱনা। অৰ্থাৎ কোনো স্বাৰ্থ নোহোৱাকৈ ভগৱানক আপুনি পূজা প্ৰাৰ্থনা কৰিব পাৰিব লাগিব। একো বিচাৰি ভগৱানক প্ৰাৰ্থনা নকৰিব, কাৰণ কাক কেতিয়া কি বস্তুৰ প্ৰয়োজন হয় সেয়া আপোনাতকৈ ভগৱানে ভালকৈয়ে জানে, কাৰণ আপুনি ভগৱানৰ ভক্ত। যেনেকৈ এগৰাকী মাকে কণমানি সন্তানটোৰ কেতিয়া ভোক লাগিব, কেতিয়া শুব সকলো খিয়াল ৰাখে, তেনেকৈ ভগৱানে আপোনাৰ প্ৰতিটো বস্তুৰ খিয়াল ৰাখে। আপুনি ভগৱানকেই পিতৃ মাতৃ বুলি জ্ঞান কৰি লওকচোন। ভগৱানে আপোনাক সন্তানৰ দৰে খুব সুন্দৰকৈ লালন পালন কৰিব। ভগৱানক প্ৰাৰ্থনা কৰিবলৈ যাওঁতে এখন দীঘলীয়া তালিকা লৈ, লোভ লালসা লৈ ভগৱানৰ কাষলৈ নোযোৱাই ভাল। দীঘলীয়া তালিকাখন লৈ যোৱাৰ বিপৰীতে ভগৱানৰ চৰণত শুদ্ধ অন্তৰেৰে নিজকে সমৰ্পণ কৰি দিয়ক। আপোনাক ক'ত কেতিয়া কি বস্তুৰ প্ৰয়োজন হ'ব ভগৱানে সেয়া নিজেই জানে, আৰু সেয়া সকলো আপোনাক সময়ত ভগৱানে নিজেই দিব। গতিকে ইয়াৰ বাবে ব্যাকুল নহ'ব। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপুনি কিছু হ'লেও জ্ঞান লাভ কৰিছে। আমি আশা কৰিছোঁ আমি কোৱাৰ দৰে যদি আপুনি ভগৱানক প্ৰাৰ্থনা কৰে তেন্তে আপুনিও মনে বিচৰা ফল লাভ কৰিব। সদৌ শেষত ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।